5 5 গুণ 1 25 5 5 গুণ 25 কৰিলো তাৰপিছত ওপৰৰ 3 লগত 1 এটা এড কৰিলো 3 লগত 1 এটা যোগ কৰিলো 4 4 3 গুণ 12 4 3 গুণ 12 তেতিয়ালে 35 গুণ 1225 দেখিলে নে কিমান সহজতে আমি অংকটো কৰিব পাৰিলো নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলো নিশ্চয় কুশলে আছে আপোনালোকক স্বাগতম জনাইছো শিকাৰ কোনো বয়স নাথাকে অনুষ্ঠানলৈ আজি আমি প্ৰাথমিক আৰু নিম্ন মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে গণিতৰ এটা ক্লাস লৈ আহিছো আৰু সেই ক্লাসটোত আমি আজি শিকাম যে সহজতে কোনো অংক পূৰণ অংক এটা কেনেকৈ আমি কৰিব পাৰো গতিকে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী অনুষ্ঠানটো চাই আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক আপোনালোকে অনুষ্ঠানটো খুব সুন্দৰকৈ আপোনালোকে চাওক আৰু অনুষ্ঠানৰ নামে হৈছে শিকাৰ কোনো বয়স নাথাকে গতিকে আপোনালোকে যদি মনোযোগেৰে চাই তেতিয়াহলে আপোনালোকৰ সন্তানকো এই গণিতৰ মানে এই টিপস সমূহ আপোনালোকে শিকাব পাৰিব গতিকে আহক বেছি দেৰি নকৰো শিকাৰ কোনো বয়স নাথাকে অনুষ্ঠানত আজি আমি গণিতৰ কিছুমান সৰু সৰু টিপস আমি দিবলৈ যত্ন কৰিম গতিকে মই আৰম্ভ কৰিছো এনেকুৱা এটো চাওক যদি দুইটা সংখ্যা একে হয় আৰু দুইটা সংখ্যাৰ ধৰক একক ঘৰত কি থাকে 5 আৰু 5 থাকে ওয়ান্স প্লেসত বা ইউনিট প্লেসত 5 আৰু 5 থাকে গতিকে এই অংকটো আমি সহজতে এই পূৰণ অংকটো আমি সহজতে কেনেকৈ কৰিব পাৰো মন কৰিব যে একক ঘৰত কিন্তু 5 থাকিব লাগিব মানে ইউনিটস প্লেসত 5 থাকিব লাগিব আৰু দুইটা সংখ্যা একে হ'ব লাগিব তেতিয়া আমি অংকটো কেনেকৈ সহজতে কৰিব পাৰো নহয় জানো গতিকে চাব 5 5 গুণ 25 এনেকৈ দি দিব চাওক 5 5 গুণ 25 মন কৰিব যে একক ঘৰৰ তলে তলে আমি সংখ্যাবিলাক পাতিম দেই দহক ঘৰৰ তলে তলে আমি সংখ্যাবিলাক পাতিম ওয়ান্স প্লেসৰ তলে তলে ওয়ান্স প্লেস 10 প্লেসৰ তলে তলে আমি 10 প্লেসৰ আমি নাম্বাৰটো পাতিম সৰি ডিজিটটো পাতিম অংকটো পাতিম তাৰপিছত কি কৰিলো 5 5 গুণ 25 তাৰপিছত এই যে একটো দেখিছে 1 তাৰ লগত আমি 1 এটা এড কৰিম 1 ৰ লগত আমি 1 এটা এড কৰিলো কিমান হ'ল 2 2 এগুণ 2 আমি এনেকৈ পাতি দিলো দেখিলে নে গতিকে 15 গুণ 225 এটো যদি আপুনি এনে যেতিয়া পূৰণ কৰোতে আপোনাৰ যথেষ্ট সময় লাগিব কিন্তু এটো চাওক আমি কম সময়তে অংকটো কৰি শেষ কৰিলো এবাৰ আমি ইয়াৰ পিছত আমি 25 গুণ কিমান আমি চেষ্টা কৰো 25 গুণ কিমান আমি চেষ্টা কৰো নহয় জানো একেদৰে আপোনালোকে চাওক 5 5 গুণ কিমান 25 5 5 গুণ 25 তাৰপিছত এই যে ওপৰৰ 2 তোৰ লগত 1 এটা এড কৰিম 2 + 1 3 3 2 জাৰ 3 দুগুণ 6 চাওক 625 এনে 25 গুণ যদি আমি সাধাৰণভাৱে পূৰণ কৰিলো হেতেন তেতিয়া কি হ'লহেঁতেন আমাৰ সময়টো বেছি লাগিলহেঁতেন নহয় জানো কিন্তু আমি 25 গুণ কিমান 625 নহয় জানো এবাৰ আমি 35 গুণ কিমান চাওঁ 35 গুণ 35 গুণ কিমান নহয় জানো ঠিক আছে আপোনালোকে কৰক ছাত্ৰ ছাত্ৰীসকল তোমালোকেও এবাৰ কৰা মুখতেও কৰিব পাৰিবা তোমালোকে এতিয়া 5 5 গুণ 1 25 5 5 গুণ 25 কৰিলো তাৰপিছত ওপৰৰ 3 লগত 1 এটা এড কৰিলো 3 লগত 1 এটা যোগ কৰিলো 4 4 3 গুণ 12 4 3 গুণ 12 তেতিয়ালে 35 গুণ 1225 দেখিলে নে কিমান সহজতে আমি অংকটো কৰিব পাৰিলো গতিকে এটা খুব সুন্দৰ টিপস নহয় জানো এইবিলাক গতিকে গণিতৰ এই সুন্দৰ টিপসবোৰ যদি আমি জানো তেতিয়ালে আমি যিকোনো এটা অংক সহজতে কৰিব পাৰো আৰু এটা কথা কেৱল যে পৰীক্ষাত পাছ কৰিবৰ কাৰণে আমি অংক জনাটো দৰকাৰ তেনেকুৱা নহয় অংক আমি আমাৰ জীৱনৰ বাটত অংক এটা খুব প্ৰয়োজনীয় বিষয় আমাক যিকোনো ক্ষেত্ৰতে অংক লাগিব নহয় জানো আমি বজাৰলৈ গলে আমি হিচাপ নিকাচ কৰোতে আমাক অংক লাগিব গতিকে 15 গুণ আমাক কেতিয়াবা আমাৰ এনেকুৱা প্ৰয়োজন হ'ল যে 15 গুণ কিমান আমি মুখতে উলিয়াবলগীয়া হ'ল তেতিয়া আমাৰ এই কথাটোলে আমি মনত পেলাব পাৰো যে ওকে তেতিয়ালে 5 5 গুণ 25 আছিল ওপৰৰ একটোৰ লগত 1 এটা এড কৰিলো 2 গুণ 225 নহয় জানো এবাৰ আমি ইয়াতকৈ অকমান ইয়াতকৈ আমি ওপৰৰ সংখ্যা এটা লবলৈ চেষ্টা কৰো নহয় জানো ইয়াতকৈ ওপৰৰ সংখ্যা এটা লবলৈ চেষ্টা কৰো আহক এবাৰ আমি এনেকৈ এটা লওঁ 65 নহয় জানো ওকে এতিয়া এইটো মুখতে কৰিবলৈ চেষ্টা কৰোচোন আমি কেনেকৈ হ'ব ওলি মুখতে কৰিম এবাৰ মই মুখতে কেনেকৈ কৰিম 5 5 গুণ 25
ওপৰৰ 6টোৰ লগত 1 এটা এড কৰিলোঁ 7 7 6 গুণ 42 নহয় জানো হয় গতিকে আমি এইবাৰ আনসাৰটো আমি এনেকৈ কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা আনসাৰটো তোমালোকে মোক এনেকৈ ক'লেই হ'ব 4225 4225 এনেকৈ নকৈ পেলাই তোমালোকে মোক এনেকৈও ক'ব পাৰা যে আনসাৰটো 4225 মানে তেনেকৈ তোমালোকক এই কাৰণে ক'ব দিছোঁ তেতিয়া তোমালোকে ইমাজিন কৰিব পাৰিবা যে দহকৰ ঘৰত আৰু এককৰ ঘৰত 2 আৰু 5 আছে আৰু ইয়াত এই সংখ্যাটো কি হ'ব এইটোতো 25 হ'বই এইটোতো 25 হ'বই গতিকে এইখিনিত শতক আৰু হাজাৰৰ ঘৰত কি অংক দুটা হ'ব সেইটো ভাবি পেলাই তোমালোকে সংখ্যাটো এনেকৈ ক'লেই হ'ব 4225 এনেকৈ মোক আনসাৰটো ক'লেই হ'ব তেতিয়াহ'লে কোৱাচোন তোমালোকে যে 75 গুণ কিমান 75 যাৰ কিমান নহয় জানো গতিকে তোমালোকে ইমাজিন কৰা যে এই অংক দুটাটো 2 আৰু 5 হ'বই 2 আৰু 5 হ'ব মই এবাৰ ইয়াত মই সংখ্যাটো লিখা নাই গতিকে কি হ'ব ওপৰৰ 7টোৰ লগত কল্পনা কৰা ইমাজিন কৰা ওপৰৰ 7টোৰ লগত 1 এটা এড হ'ব 8 7 গুণ 56 নহয় জানো 8 7 গুণ 56 গতিকে আনসাৰটো কি হ'ব 5625 এনেকৈ ইমাজিন কৰিব পাৰোঁ আমি কথাটো আমি মনতে আমি অংকটো কৰি পেলাই আমি আনসাৰটো বহাব পাৰোঁ নহয় জানো এই দহক আৰু একক ঘৰ আৰু দহকৰ ঘৰৰ অংক দুটাটো 2 আৰু 5 হ'বই নহয় জানো গতিকে 7ৰ লগত 1 এটা এড কিমান হ'ব 8 7 গুণ 56 গতিকে আমি আনসাৰটো কি ক'ম 5625 নহয় জানো গতিকে তোমালোকে দেখিছা যে প্ৰথম যেতিয়া আৰম্ভ কৰিছিলোঁ কিছুমান ছাত্ৰ ছাত্ৰী হয়তো জানা কিন্তু কিছুমানে হয়তো নাজানিছিলা এই টিপটো গতিকে তোমালোকে নিশ্চয় তোমালোকৰ ভাল লাগিছে আৰু আমাৰ অভিভাৱকসকল আপোনালোকে অনুষ্ঠানটোত আপোনালোকে কাৰোবাৰ কাৰণে হয়তো একেবাৰে নতুন হ'ব পাৰে কোনোবাই হয়তো এই টিপটো জানিব পাৰে গতিকে যিসকলে আগতে ধৰক এই টিপটো আপোনালোকে মুখামুখি হোৱা নাছিলে গতিকে আপোনালোকে যদি খুব সুন্দৰকৈ মনত ৰাখে গতিকে আপোনালোকৰ সন্তানক আপোনালোকে এই টিপটো শিকাব পাৰিব নহয় জানো এই কৌশলটো শিকাব পাৰিব গতিকে এবাৰ আহোঁ 85 নহয় জানো একে তোমালোকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক তেতিয়াহ'লে মুখতে কোৱা কি হ'ব এই অংক দুটাটো 2 আৰু 5 হ'বই গতিকে ইমাজিন কৰা 8ৰ লগত 1 এটা এড কৰিলোঁ কিমান হ'ল 9 8 গুণ 72 গতিকে আনসাৰটো কি হ'ব 7225 নহয় জানো 5 গুণ 25 8ৰ লগত 1 এটা যোগ কৰিলোঁ 9 হ'ল 9 8 গুণ 72 9 8 জাৰ 72 ঠিক আছে বুজি পাইছা তোমালোকে গতিকে এবাৰ আমি ইয়াতকৈ অকণমান ডাঙৰ সংখ্যা লওঁ ডাঙৰ সংখ্যা এটা লওঁ নহয় জানো এবাৰ আমি লওঁ 95 ঠিক আছে 95 তোমালোকে অনুষ্ঠানটো তোমালোকে কাগজ কলম হাতত ল'বা আৰু কিবা প্ৰয়োজনীয় কথাখিনি তোমালোকে টুকি ৰাখিবা নহয় জানো বহীখনত টুকি ৰাখিবা আৰু আমাৰ অভিভাৱকসকলেও এখন বহী লৈ ল'ব পাৰিব আপোনালোকে আৰু বহীখনত আপোনালোকৰ প্ৰয়োজনীয় কিবা থাকিলে আপোনালোকে নোট কৰি ল'ব পাৰিব নহয় জানো গতিকে একে 5 গুণ 25 নহয় জানো 5 গুণ 25 ওপৰৰ 9টোৰ লগত 1 এটা যোগ কৰিলোঁ 10 হ'ল 10 9 গুণ 90 নহয় জানো 9025 হয় জানো গতিকে কওকচোন কেনেকুৱা লাগিছে আমাৰ অভিভাৱকসকল আপোনালোকে কওকচোন কেনেকুৱা লাগিছে এই কৌশলটো আৰু ছাত্ৰীসকল তোমালোকেও কোৱা কেনেকুৱা লাগিছে গতিকে এনেকুৱা ধৰণৰ নতুন কৌশল মই এই শিকাৰ কোনো বয়স নাথাকে অনুষ্ঠানলৈ মই লৈ আহিম আৰু ইয়াতকৈ আৰু অকণমান ডাঙৰ সংখ্যা এটা লওঁ তোমালোকে বহীত লিখি ল'ব পাৰা আমি ধৰক সংখ্যাটো যদি এনেকুৱা হয় 125 এইটো তিনিখৰীয়া পূৰণ হৈ গ'ল নহয় জানো 125 নহয় জানো এনে হ'লে তিনিখৰীয়া পূৰণ আমাৰ যথেষ্ট সময় লাগিব গতিকে আমি এই অংকটো সহজতে কেনেকৈ কৰিব পাৰোঁ এই অংকটো কৰিবলৈ আমি এটা কাম কৰোঁ একে নিয়মটো একে 5 গুণ 25 এতিয়া এই যে 12 ওপৰত 12 আছে তলত 12 আছে আমি এটা কাম কৰিলোঁ 12ৰ লগত 1 এটা যোগ কৰিলোঁ কিমান হ'ল 13 হ'ল গতিকে 13ৰ লগত আমি তলৰ 12টো আমি পূৰণ কৰিলোঁ 13ৰ লগত তলৰ 12টো গতিকে এই অংকটো কৰোঁতে আমাৰ কম সময় লাগিব এইটো অংক কৰোঁতে আমাৰ বেছি সময় লাগিব সেইকাৰণে আমি এই টিপটো এই কৌশলটো আমি কি কৰিব পাৰোঁ অৱলম্বন কৰিব পাৰোঁ যে প্ৰথম 5 গুণ 25 কৰি ল'লোঁ ওপৰৰ 12টোৰ লগত 1 এটা যোগ কৰিলোঁ 13 হ'ল
13 লগত আমি 12 পূৰণ কৰিম 13 লগত 12 পূৰণ কৰি আমি সাধাৰণতে যেনেকৈ পূৰণ কৰোঁ 3 গুণ 6 2 গুণ 2 3 গুণ 3 1 গুণ 1 3 2 jar 6 2 1 jar 2 3 1 jar 3 1 1 jar 1 গতিকে 1 156 গতিকে 156 টো আমি ইয়াত বহুৱাই দিম 156 দেখিলে নে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখিছানে কেনেকুৱা আমি সহজতে আমি অংকখিনি কৰিব পাৰোঁ তেনেকুৱা অৱশ্যে এনেকুৱা নহয় যে এনেকুৱা যে ধৰক তৃতীয় মানৰ বা চতুৰ্থ মানৰ কোনো ছাত্ৰ-ছাত্ৰীৰ যদি পৰীক্ষাত আকৌ যদি এই অংকটো আহে যে পূৰণেই কৰা তেতিয়াহ'লে কিন্তু তোমালোকে যেনেকৈ তিনিশৰীয়া পূৰণটো যেনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগিব এইটো এটা কৌশলহে এই কৌশলটো বেলেগ অংকৰ মাজত যদি তোমাৰ 125 আৰু 125 পূৰণ কৰিবলগীয়া হ'ল ধৰক বেলেগ কিবা এটা অংক কৰি আছা তাৰ 125 পূৰণ কৰিবলগীয়া হৈছে তেতিয়া তোমালোকে এই কৌশলটো অৱলম্বন কৰিব পাৰা এবাৰ ইয়াতকৈ অকণমান ডাঙৰ সংখ্যা এটা লওঁ 3 4 5 3 4 5 হয় জানো 3 4 5 3 4 5 এইটো কৰিম এতিয়া এইটো অংক কেনেকৈ কৰিব পাৰোঁ একে ধৰণে 5 5 গুণ 25 কৰি ল'লোঁ তাৰপিছত 34 লগত 1 এটা যোগ কৰিলোঁ কিমান হ'ল 35 গতিকে আমি 35টো ইয়াত পাতি ল'লোঁ তলত 34 আছে 34টো ইয়াত পাতিলোঁ নহয় জানো এতিয়া এই অংকটো আমি কৰি পেলাই আনচাৰটো ইয়াত আমি বহুৱাই দিম নহয় জানো 5 4 গুণ 20 0 কৰিল 2 4 গুণ 12 13 14 5 3 15 5 কৰিল 1 3 2 9 10 আকৌবাৰ চেক কৰি চাওঁ 5 4 jar 20 4 3 jar 12 13 14 5 3 jar 15 5 3 3 jar 9 10 0 7 1 1 1190 এই 1190 টো আমি ইয়াত বহুৱাই দিম 1190 জানো ঠিক আছে না আৰু এই যে পুৰণ অংকবিলাক যদি আমি যেতিয়া কৰিম নহয় এবাৰ ৰিপিট কৰি চাব লাগে যে আমাৰ কিবা ভুল হ'ল নেকি ৰিপিট কৰি চোৱাটো খুব দৰকাৰ মেথমেটিক্সত মানে ৰিপিটেশ্যনটো খুব দৰকাৰ মানে হয় জানো আমি পটককৈ আমি এবাৰ কৰিলোঁ আকৌ এবাৰ আমি কৰি চাব পাৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা আমি যেতিয়া পূৰণ এটা কৰিম বা যোগ বা বিয়োগ যিকোনো এটা অংক কৰিম এবাৰ ৰিপিট কৰি চাব লাগে যে মই যোগটো বা বিয়োগটো বা পূৰণটো বা হৰণ মই ঠিকেই কৰিলোঁ নে এবাৰ ৰিপিট কৰি চাব লাগে নহয় জানো গতিকে যদি কিবা কাৰণ পূৰণখিনিয়ে ভুল হৈ গ'ল তেতিয়াহ'লে গোটেই আমাৰ পৰিশ্ৰমখিনি এনেই যাব গোটেই ডাঙৰ অংকটোৱে আমি একো নম্বৰ নাপাম নহয় জানো সেইকাৰণে আমি ৰিপিট কৰি চাব লাগে গতিকে 1190 আমি এনেকৈ বহালোঁ গতিকে তোমালোকে নিশ্চয় গম পাইছা যে আমি যেতিয়া একক ঘৰত দুইটা সংখ্যা একে হ'ব দুইটা সংখ্যা সেম হ'ব আৰু একক ঘৰত 5 থাকিব তেতিয়াহ'লে আমি এই কৌশলটো অৱলম্বন কৰি আমি পূৰণ কৰিব পাৰোঁ আৰু বেছি দেৰি নকৰোঁ আজি ক্লাছটোত আমি আৰু এটা কৌশল তোমালোকক দেখুৱাব যত্ন কৰিছোঁ সেই কৌশলটো চোৱা যে সকলোবোৰ অংক যদি একে হয় সংখ্যা দুটা একে হ'ব আৰু সকলোবোৰ অংক একে মানে কেৱল 1 হ'ব লাগিব চোৱা 11 11 11 এইটো যেনিবা পূৰণ কৰিব লাগে তেতিয়াহ'লে কেনেকৈ কৰিম 11 11 গুণ 11 11 পূৰণ কৰিব লাগে তেতিয়া আমি এটা কাম কৰিম ইয়াত 1 কেইটা আছে 1 কেইটা আছে মানে দুটা গতিকে আমি ম্যাক্সিমাম 2 লৈ যাম 1 ৰ পৰা যাম 2 লৈ কেনেকুৱা 1 2 1 একৰ পৰা আৰম্ভ কৰিম 1 কেইটা আছে ম্যাক্সিমাম দুটা গতিকে আমি 2 দিম 1 2 1 আৰু এটা অংক কৰিলে তোমালোকে নিশ্চয় গম পাবা চোৱা 1 1 1 1 1 1 এইটো আমি কেনেকৈ পূৰণ কৰিম এতিয়া 3 কেইটা আছে 1 কেইটা আছে 3টা গতিকে আমি একৰ পৰা কাউন্ট কৰি পেলাই যাম ম্যাক্সিমাম 3 লৈ যাম তাৰপিছত আকৌ 3 ৰ পৰা লাহেকৈ আমি কমাই আনিম সংখ্যাটো ডিক্ৰিজ কৰিম আমি হ্ৰাস কৰিম 3 ৰ পৰা আমি 2 1 এনেকুৱা কৰিম তোমালোকে চোৱা যে 1 কেইটা আছে 3টা গতিকে ম্যাক্সিমাম 3 লৈ যাম আমি 1 2 3 নেক্সট 3 ৰ পৰা আকৌ কমাম 2 1 ভাল লাগিছে নে তোমালোকৰ চোৱা আমি 1 কেইটা আছে আমি 3টা গতিকে ম্যাক্সিমাম আমি 3 লৈ যাম 1 ৰ পৰা কিন্তু তুমি যাবই লাগিব তোমালোকে যাবই লাগিব 1 ৰ পৰা যাবই লাগিব 1 কেইটা আছে 3টা গতিকে ম্যাক্সিমামত আমাৰ 3 হ'ব 1 ৰ পৰা কাউন্ট কৰিব লাগিব 1 2 3 2 1 আৰু এবাৰ কৰিলে তোমালোকৰ বুজিবলৈ আৰু সহজ হ'ব 1 1 1 1 1 1 1 1 এইটো আমি কৰিম তেলে আমি 1 ৰ পৰা কাউন্ট কৰি যাব লাগিব ম্যাক্সিমাম কি হলে যাম
4 লৈ কাৰণ 1 কেটা আছে 4টা আছে গতিকে আমি যাওঁ 1 ৰ পৰা আমি যাম প্ৰথম ইনক্ৰিজ কৰিম 1 ৰ পৰা আমি ইনক্ৰিজ কৰি পেলাই আৰু তাৰপিছত ডিক্ৰিজ কৰিম 1 ৰ পৰা বঢ়াই যাম তাৰপিছত কমাই যাম 1 2 3 4 3 2 1 তেনেকুৱা ভাল লাগিছেনে 1 2 3 4 খালি মই অকমান এনেকুৱা কৰিব লাগিব 1 2 3 4 3 2 1 মই মানে ক'ব বিচাৰিছো আকৌ এইকাৰণে লিখিলো যে একক ঘৰৰ তলে তলে আমি দিবলৈ চেষ্টা কৰিছো মানে দেই তেনেকুৱা সেইকাৰণে মই আকৌ লিখিলো কেনেকুৱা লাগিছে ম্যাক্সিমাম কিমান আছে 1 4টা সেইকাৰণে মই সেইভাবে মই 1 ৰ পৰা ষ্টাৰ্ট কৰিলো 1 ৰ পৰা কাউন্ট কৰিব লাগিব 1 2 3 4 3 2 1 1 2 3 4 3 2 1 ঠিক আছে এবাৰ তেতিয়ালে আমি মুখতে কৰিব পাৰো 1 কেটা আছে 1 1 1 1 1 কেবাৰ ললো 1 1 1 1 1 1 এই যে এই অংকটো যদি আমি আমাক যদি কৰিব দিয়ে এই অংকটো যদি আমাক কৰিব দিয়ে তেতিয়া হলে কি হ'ব মুখতে আমি কৰিব পাৰো নহয় জানো এবাৰ আমি মুখতে কৰিব পাৰিম তেতিয়া হলে 1 কেটা আছে 1 2 3 4 5 6 1 2 3 4 5 6 নহয় জানো গতিকে 1 কেটা আছে 6টা গতিকে আমি মুখতে আনসাৰটো কম এবাৰ মই নিলিখো মুখতে কম নহয় জানো মুখতে কম যে আমাৰ আনসাৰটো হ'ব 1 2 3 4 5 6 5 4 3 2 1 দেখিছেনে 1,11,111 1,11,111 আৰু 1,11,111 এই মান ডাঙৰ সংখ্যাটো আমি মুখতে আনসাৰ উলিয়াব পাৰো নহয় জানো মুখতে আনসাৰ উলিয়াব পাৰো এতিয়া গতিকে আমাৰ আনসাৰটো কি হ'ব মই ইয়াত একক ঘৰৰ তলে তলে কিবা কাৰণ দহক ঘৰৰ তলে তলে নবহিব পাৰে মই খালি লিখি দিছো সংখ্যাটো যে আমি 1 2 3 4 5 6 গতিকে আমি ম্যাক্সিমাম 6 লৈকে যাম 1 2 3 4 5 6 5 4 3 2 1 নহয় জানো তেনেকুৱা গতিকে তোমালোকৰ নিশ্চয় ভাল লাগিলে তোমালোকে বুজি পালা আমাৰ অভিভাৱকসকল আপোনালোকেও নিশ্চয় বুজি পাইছে গতিকে আপোনালোকে আপোনালোকৰ সন্তানক এই ধৰণৰ গণিতৰ টিপছবোৰ শিকাব পাৰে গতিকে মই আশা কৰিছো যে আজিৰ গণিতৰ এই যে শিকাৰ কোনো বয়স নাথাকে অনুষ্ঠানটোত আমি এটা গণিতৰ কৌশলৰ এটা ক্লাছ আজি লৈ আহিলো আৰু কিবা প্ৰশ্ন থাকিলে আপোনালোকে আমাক ফোন কৰি সুধিব পাৰে আমাক কমেন্ট কৰি সুধিব পাৰে মই ফোন নম্বৰ এটা দি দিছো গতিকে আপোনালোকে সেই ফোন নম্বৰটোত আমাক ফোন কৰি সুধিব পাৰে গণিতৰ যদি কিবা থাকে আপোনালোকে দশম শ্ৰেণী পৰ্যন্ত আপোনালোকে আমাক গণিতৰ যিকোনো যদি কিবা সমস্যা থাকে আপোনালোকৰ সন্তানৰ মানে গণিত সম্পৰ্কীয় যদি কিবা প্ৰশ্ন থাকে দশম শ্ৰেণী পৰ্যন্ত আমাক সুধিব পাৰিব ফোন কৰিব পাৰিব মই ফোন নম্বৰ এটা দি দিছো 9957432010 9957432010 এই নম্বৰত আপোনালোকে ফোন কৰিব পাৰিব আমাৰ লগত পোনপটীয়াকৈ আপোনালোকে ফোন কৰি পেলাই গণিত সম্পৰ্কীয় কিবা যদি প্ৰশ্ন থাকে আমাক সুধিব পাৰিব আমি সেই প্ৰশ্নৰ উত্তৰ দিম আপোনালোকক সেইখিনি সহায় কৰিবলৈ আমি যত্ন কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি কিবা সমস্যা থাকে গণিত সম্পৰ্কীয় গতিকে আমালৈ ফোন কৰিব পাৰে এই ফোন নম্বৰটোত যদি আমাক ফোন কৰে অভিভাৱকসকল আপোনালোকে আমাক ফোন কৰিব পাৰিব গণিত সম্পৰ্কীয় দশম শ্ৰেণী পৰ্যন্ত গণিত সম্পৰ্কীয় আমি কিবা যদি আপোনালোকৰ কিবা সমস্যা থাকে গণিতৰ গতিকে আমি তাৰ সমাধান দিবলৈ নিশ্চয় আপোনালোকক আমি সমাধান দিমেই আপোনালোকে আমাক ফোন কৰিব গতিকে আজিৰ ক্লাছটো আমি ইমানতে শেষ কৰিলো গতিকে শিকাৰ আচলতে কোনো বয়স নাথাকে আমি যিকোনো সময়ত শিকিব পাৰো নজনাটো সিমান ডাঙৰ কথা নহয় এগৰাকী মহৎ ব্যক্তিয়ে কৈছিল নজনাটো সিমান ডাঙৰ কথা নহয় জানিব নিবিচাৰাটোহে লাজৰ কথা নজনাটো একো লাজৰ কথা নহয় জানিব নিবিচাৰাটোহে লাজৰ কথা গতিকে আমি জীৱনৰ যিকোনো সময়ত যিকোনো বয়সত আমি নজনা কথাটো শিকিব পাৰো গতিকে আজিৰ ক্লাছটোৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল আপোনালোক নিশ্চয় অকণমান উপকৃত হৈছে গতিকে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলো দীৰ্ঘায়ু কামনা কৰিলো আপোনালোক সকলো ভালে থাকক মনটো সুন্দৰ কৰি ৰাখিব এই আমি যে এটা সুন্দৰ জীৱন আমি প্ৰকৃতিৰ পৰা পাইছো জীৱনটো সঁচাকৈয়ে সুন্দৰ আৰু আমি এই সুন্দৰ জীৱনটোত আমি খুব ভাল কাম কৰি যাম আৰু পৰস্পৰক সহায় কৰিম সুধাকণ্ঠই কৈছিলে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া। কেৱল আমি মানুহে মানুহৰ কথা ভাবিলেই নহ'ব, আমি আমাৰ কাষৰ জীৱ জন্তু চৰাই চিৰিকটি পশু পক্ষী গছ লতিকা সকলোৰে কাৰণে আমি অকণমান সময় উলিয়াব লাগিব। তেতিয়াহে আমি আমাৰ মানৱ জীৱনটো সাৰ্থক কৰি তুলিব পাৰিম। আপোনালোক সকলোৰে কুশল আৰু মংগল কামনা কৰিছোঁ। নমস্কাৰ।